স্বাগতম জনাইছোঁ আজি নীলমণি গগৈ শিশু শিক্ষাদান চেনেললৈ। আজি আপোনালোকলৈ আগবঢ়াম মই মহাত্মা গান্ধীৰ বিষয়ে। গতিকে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট আৰু লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। বলক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ল 1869 চনৰ 2 অক্টোবৰৰ তাৰিখে হৈছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীৰ জন্ম কোন ঠাইত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ল মহাত্মা গান্ধীৰ জন্ম গুজৰাটৰ পৰবন্দৰত হৈছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি আছিল? হয়, ইয়াৰ উত্তৰ হ'ল মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। মহাত্মা গান্ধীৰ পিতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল মহাত্মা গান্ধীৰ পিতৃৰ নাম আছিল কৰমচান্দ গান্ধী। 5 নম্বৰ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীৰ পিতৃ কোন ৰাজ্যৰ দিৱান আছিল? আৰু ইয়াৰ উত্তৰ হ'ল মহাত্মা গান্ধীৰ পিতৃ পৰবন্দৰ ৰাজ্যৰ দিৱান আছিল। 6 নম্বৰ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীৰ মাতৃৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ল মহাত্মা গান্ধীৰ মাতৃৰ নাম আছিল পুতলীবাই। তেওঁ অতি ধাৰ্মিক মহিলা আছিল। 7 নম্বৰ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীয়ে প্ৰথম কোন স্কুলত পঢ়িছিল? আৰু ইয়াৰ উত্তৰ হ'ল মহাত্মা গান্ধীয়ে পৰবন্দৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীয়ে কোন স্কুলৰ পৰা মেট্ৰিক দিছিল? মহাত্মা গান্ধীয়ে ৰাজকোটৰ আলফ্ৰেড স্কুলৰ পৰা মেট্ৰিক দিছিল। 9 নম্বৰ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীয়ে কোন কলেজত পঢ়িছিল? আৰু ইয়াৰ উত্তৰ হ'ল মহাত্মা গান্ধীয়ে ভৱনগৰৰ শ্যামল দাস কলেজত পঢ়িছিল। 10 নম্বৰ প্ৰশ্ন হ'ল মহাত্মা গান্ধীৰ পত্নীৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ল মহাত্মা গান্ধীৰ পত্নীৰ নাম আছিল কস্তুৰবা গান্ধী। 11 নম্বৰ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীয়ে জীৱনত কি কি কাজ কৰিছিল দেশৰ বাবে? ইয়াৰ উত্তৰ হ'ল 1. 1917 চনত বিহাৰৰ নীল খেতিয়কক ব্ৰিটিছৰ অত্যাচাৰৰ পৰা মুক্ত কৰিছিল। এইটোৱেই প্ৰথম সত্যাগ্ৰহ আছিল। 1918 চনত গুজৰাটৰ খৰাং পীড়িত খেতিয়কৰ ৰেহাইৰ বাবে যুঁজ কৰিছিল। 1920 আৰু 1922 চনত ব্ৰিটিছৰ স্কুল আদালতত চৰকাৰী চাকৰি বিদেশী বস্তু বৰ্জন কৰিছিল আৰু সমগ্ৰ দেশক এক কৰিছিল। 1942 চনত ব্ৰিটিছক ভাৰত এৰি যাবলৈ শেষ আহ্বান কৰিছিল। 12 নম্বৰ প্ৰশ্ন হ'ল মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ল মহাত্মা গান্ধীৰ 1948 চনৰ 30 জানুৱাৰী শুক্ৰবাৰে হৈছিল আৰু সন্ধিয়া প্ৰায় 5:17 হৈছিল আৰু স্থান বিৰলা হাউচ নতুন দিল্লীত হৈছিল। ধন্যবাদ। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে ছাবস্ক্ৰাইব কৰিব, লগতে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গসকললৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।